এখন ৰাজ্যত এজন চাউলৰ বেপাৰী আছিল যি 10 টকাত 1 কেজি চাউল বিক্ৰী কৰিছিল। তেওঁ ব্যৱসায় সুন্দৰকৈ চলি আছে কাৰণ চাউলৰ দাম কম হোৱাৰ বাবে বহুত দূৰ দূৰৰ পৰা মানুহে আহি তেওঁৰ পৰা চাউল কিনে। হঠাৎ সেই ৰাজ্যৰ ৰজাই চাউলৰ ওপৰত টেক্স লগাই দিলে। চাউলৰ ওপৰত টেক্স লগাই দিয়াৰ পাছত বেপাৰীজনৰ ব্যৱসায় লোকচান হ'ল কাৰণ 10 টকাত চাউল তেওঁ বিক্ৰী কৰিব নোৱাৰা হ'ল। সেই সিদ্ধান্ত ল'লে চাউলৰ দাম 15 টকা কৰিম। তেওঁ অনুমতি ল'বৰ বাবে মহাৰাজৰ ওচৰত গ'ল আৰু ক'লে, মহাৰাজ, চাউলৰ দাম বঢ়াব লাগিব। 10 টকাত চাউল বিক্ৰী কৰিলে মোৰ লোকচান হৈছে কাৰণ মই টেক্স দিব লগা হৈছে। সেই চাউলৰ দাম মই 15 টকা কৰি আছো। মহাৰাজে অলপ সময় চিন্তা কৰিলে। চিন্তা কৰাৰ পাছত ক'লে, 15 টকা কিয়? চাউলৰ দাম 20 টকা কৰা, 20 টকা। বেপাৰীজন আনন্দিত হ'ল। বেপাৰীজনে ভাবিলে, মহাৰাজে মোৰ কথা ইমান ভাবিছে, আজিৰ পৰা মোৰ ব্যৱসায়ত বহুত লাভ হ'ব। আৰু সেয়ে তেওঁ পিছদিনাৰ পৰা চাউলৰ দাম 20 টকা কৰি পেলালে। চাউলৰ দাম 20 টকা হোৱাৰ পাছত সমগ্ৰ ৰাজ্যখনত হাহাকাৰ লাগিল। প্ৰজাগণে অসন্তুষ্টি প্ৰকাশ কৰিলে। বিভিন্নজন ৰাজপথত ওলাই আহিলে, আন্দোলন কৰিলে আৰু দোকানৰ সন্মুখত বহি ক'লে, আমাৰ দাবী মানিবই লাগিব, চাউলৰ দাম কমাবই লাগিব। এই পৰিৱেশ হুলস্থুল পৰিৱেশৰ খবৰ পাই মহাৰাজ সেই জেগাত আহিল আৰু সমগ্ৰ ৰাইজৰ সন্মুখত ঘোষণা কৰিলে যে মই সদায় দুখীয়া ৰাইজৰ লগত আছো। চাউলৰ দাম এনেকে বঢ়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়। বেপাৰীজনক আদেশ দিলে যে চাউলৰ দাম আজি ৰাতিৰ ভিতৰতে 5 টকা কমাব লাগিব। বেপাৰীজনেও ৰাইজৰ সন্মুখত কথা দিলে, চাউলৰ দাম 5 টকা কমাই দিয়া হ'ব। সমগ্ৰ প্ৰজাগণে মহাৰাজ জিন্দাবাদ, মহাৰাজ জিন্দাবাদ, দুখীয়াৰ বন্ধু জিন্দাবাদ বুলি ধ্বনি দিলে আৰু সকলোৱে মহাৰাজৰ গুণ গৰিমা গালে। প্ৰত্যেকজন প্ৰটেষ্ট কৰিব অহা প্ৰজাই 15 টকাত 1 কেজি চাউল কিনি ঘৰলৈ গ'ল আৰু ৰাস্তাত মহাৰাজৰ গুণ গৰিমা গাই গ'ল। আমাৰ কথা ভবা মহাৰাজ, আমাৰ দুখৰ কথা চিন্তা কৰা মহাৰাজ। বেপাৰীজনেও আনন্দৰে পিছদিনাৰ পৰা 15 টকাত চাউল বিক্ৰী কৰিলে। মহাৰাজেও ঘৰত গৈ সন্তুষ্টিৰে হাঁহিলে, ৰাইজৰ বাবে কিবা এটা কৰিলে। এবাৰ ভালকৈ ভাবকচোন, আপোনাৰ মোৰ লগতো কেতিয়াবা এনেকুৱা হৈছে নেকি? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই কাহিনীটো কাল্পনিক যদিও ভালকৈ এবাৰ ভাবি চাবচোন, মূল্যবৃদ্ধিৰ এটা মূল কাৰণ এইটোৱে নহয়নে? সাধাৰণ প্ৰজাবোৰ সন্তুষ্টিৰ হাঁহি যে মাৰিছে কেতিয়াবা এনেকুৱা কথাই নহয়নে? আমাক এই ৰজাজনৰ নিচিনা ৰজাও নালাগে, বেপাৰীজনৰ নিচিনা বেপাৰীও নালাগে আৰু সকলো কথাতে হাত চাপৰি বজোৱা প্ৰজাও নালাগে। আমাক এনে ৰজা লাগে যি সঁচাটোক সঁচা, মিছাটোক মিছা কয়। আমাক এনে প্ৰজা লাগে যি ভাল বেয়া সঁচা মিছা বিচাৰ কৰিব পাৰে। এনে ৰজা আৰু এনে প্ৰজা থাকিলেহে এখন সুস্থ ৰাজ্য হ'ব পাৰে। কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, ভিডিঅ'টোৰ লগত কিবা প্ৰাসংগিকতা আছেনে? জয় অসম।